আসসালামু আলাইকুম, মই ইলিয়াছ আহমেদ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এই ভিডিঅ'টোত আগৰ দৰে প্ৰথমতে ঘৰখন চাৰিওফালে ঘূৰাই দেখাম, ঘৰৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো দেখাম, আৰু ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব আৰু ঘৰখনৰ ড্ৰয়িং ক'ত আৰু কেনেকৈ পাব সেইবিলাক লৈ আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম। চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো অন কৰি ৰাখিব যাতে এনেকুৱা ঘৰৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মিছ নহয়। আৰু যদি আগতে ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অনুৰোধ কৰিলোঁ। বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দুখন ড্ৰয়িং দেখা পাই আছে। আপোনালোকৰ লগত এখন এখনকৈ বিস্তাৰিতভাৱে আলোচনা কৰিম যাতে ড্ৰয়িংখন বুজিবলৈ কোনো অসুবিধা নহয়। প্ৰথমতে এইখন ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াতে দেখা পাই আছে পৰ্চ ৰাখিছোঁ। এই পৰ্চৰ চাইজ ৰাখিছোঁ 12 ফিট 10 ইঞ্চ বাই 3 ফিট 5 ইঞ্চ। ইয়াতে দেখা পাই আছে ড্ৰয়িং ৰুমত সোমোৱাৰ কাৰণে মূল দৰ্জা ৰাখিছোঁ। এই দৰ্জাৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 7 ফিট। ড্ৰয়িং ৰুমৰ চাইজ ৰাখিছোঁ 12 ফিট বাই 9 ফিট। ড্ৰয়িং ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট। খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ড্ৰয়িং ৰুমৰ পৰা ঘৰৰ ভিতৰত যোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। ইয়াতে 2 নম্বৰ বেডৰুম দেখা পাই আছে। এইটো বেডৰুমৰ চাইজ ৰাখিছোঁ 8 ফিট বাই 10 ফিট। 2 নম্বৰ বেডৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 2 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। 2 নম্বৰ বেডৰুমৰ লগতে এটাচ টয়লেট ৰাখিছোঁ। এইটো টয়লেটৰ চাইজ ৰাখিছোঁ 5 ফিট বাই 3 ফিট 5 ইঞ্চ। এইটো টয়লেটত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট। আৰু ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ। এইটো ভেণ্টিলেটৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 1 ফিট 6 ইঞ্চ। ইয়াতে দেখা পাইছে কমন টয়লেট আছে। এইটো টয়লেটৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 6 ফিট। এইটো টয়লেটত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট। ইয়াতে দেখা পাইছে 1 নম্বৰ ৰুম আছে। এইটো 1 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 12 ফিট বাই 11 ফিট। 1 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 1 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 5 ফিট বাই 4 ফিট। আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট। আৰু ইয়াতে দেখা পাইছে বাৰাণ্ডাৰ ব্যৱস্থা আছে। এইটো বাৰাণ্ডাৰ চাইজ ৰাখিছোঁ 12 ফিট 10 ইঞ্চ বাই 3 ফিট। এইটো বাৰাণ্ডাত অহাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট। ইয়াতে দেখা পাই আছে 1 নম্বৰ বেডৰুমৰ লগত এটাচ টয়লেট আছে। এইটো টয়লেটৰ চাইজ ৰাখিছোঁ 7 ফিট বাই 6 ফিট। এইটো টয়লেটত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট। আৰু এইটো টয়লেটৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ। এইটো ভেণ্টিলেটৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 1 ফিট 6 ইঞ্চ। ইয়াতে দেখা পাই আছে ওপৰত যোৱাৰ কাৰণে ইয়াতে ষ্টেয়াৰ ৰাখিছোঁ। এইটো ষ্টেয়াৰৰ বহল ৰাখিছোঁ 7 ফিট। ইয়াতে আপোনালোকে ডাইনিং টেবুল ৰাখিব পাৰিব খোৱা দোৱাৰ কাৰণে। আৰু ইয়াতে দেখা পাইছে কিটচেনৰ ব্যৱস্থা আছে। এইটো কিটচেনৰ চাইজ ৰাখিছোঁ 12 ফিট বাই 10 ফিট। এইটো কিটচেনত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। কিটচেনৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 5 ফিট বাই 4 ফিট। ইয়াতে দেখা পাই আছে 3 নম্বৰ বেডৰুম আছে। এইটো 3 নম্বৰ বেডৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট বাই 11 ফিট 7 ইঞ্চ। 3 নম্বৰ বেডৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 3 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 5 ফিট বাই 4 ফিট। আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে দেখা পাইছে 3 নম্বৰ বেডৰুমৰ লগতে এটাচ টয়লেট আছে। এইটো টয়লেটৰ চাইজ ৰাখিছোঁ 6 ফিট বাই 6 ফিট। এইটো টয়লেটত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট।
এইটো টয়লেটৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ। এইটো ভেণ্টিলেটৰ চাইজ আছে 2 feet 6 inch by 1 feet 6 inch। এতিয়া আপোনালোকক দেখাম এই ঘৰখন বনোৱাতে ক'ত ক'ত খুঁটা লাগিব সেইটো ড্ৰয়িং। এইটো ড্ৰয়িঙত আপোনালোকে দেখা পাই আছে য'ত য'ত ৰঙা ৰং দেখা পাই আছে সেই ঠাইবিলাকত আপোনালোকে খুঁটা দিব পাৰিব। এইখন ঘৰৰ ড্ৰয়িং যদি কাৰোবাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, মোৰ লগত যোগাযোগ কৰিব পাৰে। ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব সেইটো লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এই ঘৰখনৰ খৰচ কমপ্লিটলি ডিপেণ্ড কৰিব মেটেৰিয়েলছৰ ওপৰত, ঘৰখন কোনটো ঠাইত বনাই আছে সেইটোৰ ওপৰত, আৰু লগতে ঘৰখন কোনটো ঠাইত বনাই আছে সেইটো ঠাইত মাটিৰ ওপৰত। মই আপোনালোকক এপ্ৰক্সিমেট আইডিয়া এটা দিওঁ। আপোনালোকে স্ক্ৰীণত যিটো ঘৰ দেখা পাই আছে সেইটো ঘৰ যদি আপোনালোকে বনাব খোজে তেনেহ'লে এই ঘৰৰ খৰচ আহিব 19 পৰা 20 লাখ। যদি কাৰোবাৰ এইখন ঘৰৰ কমপ্লিট এষ্টিমেট লাগে আৰু ষ্ট্ৰাকচাৰেল ড্ৰয়িং লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ঘৰৰ ডিজাইন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।